নমস্কাৰ স্বাগতম জনাইছোঁ চাবৰি গোস্বামী চেনেললৈ আৰু আজিৰ শ্বৰ্ট ভিডিঅ'ত মই আপোনালোকক অকণমান দেখুৱাম শ্ৰী শ্ৰী ৰৌতা সত্ৰ। এই সত্ৰ হৈছে বৰপেটা কীৰ্তন ঘৰৰ আৰ্হিত নিৰ্মিত আৰু এই সত্ৰত পুৱা গধূলি নাম প্ৰসংগ হয় আৰু কীৰ্তন ঘৰত যেনেদৰে নিয়মাৱলী পালন কৰা হয় তেনেদৰে নিয়মাৱলী সম্পূৰ্ণৰূপে পালন কৰা হয়। লগতে বৰপেটা কীৰ্তন ঘৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো সম্পূৰ্ণৰূপে ইয়াত সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে, কিন্তু কীৰ্তন ঘৰৰ পৰিসৰটো ডাঙৰ আৰু ৰৌতা সত্ৰৰ পৰিসৰটো কীৰ্তন ঘৰতকৈ সৰু, গোটেই সৰু বুলি ক'ব নোৱাৰি। আৰু ইয়াৰ ওচৰত গেষ্ট হাউচ বা এখন ডাঙৰ ফিল্ড য'ত বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান কৰিব পাৰে আৰু সেই অঞ্চললৈ বিভিন্ন কামত অহা সন্মানীয় ব্যক্তিসকলক গেষ্ট হাউচত ৰখাৰো ব্যৱস্থা আছে। গতিকে খুব ধুনীয়া এটা পৰিৱেশত আমি ৰৌতা সত্ৰৰ আচলতে বাকৰিত উপস্থিত হৈছিলোঁ অনুষ্ঠান থকাৰ কাৰণে। গতিকে উদযাপন সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান সুন্দৰ এখন সত্ৰ তেওঁলোকৰ কাৰণে দৰ্শন কৰিব পাৰিলোঁ। ধন্যবাদ।